যোৰহাট লিচুবাৰী বৰভেটি গাঁৱৰ যুৱবৃন্দৰ উদ্যোগত চৰ্দাৰ আচাৰ সিঙৰ সোঁৱৰণত দিবনৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে। অনুষ্ঠানটোত ফিতা কাটি উদ্বোধন কৰে তিতাবৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ সম্ভাৱ্য প্ৰাৰ্থী ধীৰাজ গোৱালাই। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে চৰ্দাৰ আচাৰ সিঙৰ পুত্ৰ তিলক সিং ডাঙৰীয়াই। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় জিলা সম্পাদক সুৰজ কলিতা, জিলা সম্পাদক অঞ্জন দত্ত, জিলা উপদেষ্টা প্ৰণৱ শইকীয়াৰ লগতে উদযাপন সমিতিৰ পদুম গগৈ, অমৰজিৎ গগৈ, লোহিত হাজৰিকা, ত্ৰিশুলী গগৈ আৰু বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। লিচুবাৰী বৰভেটা গাঁৱৰ যুৱবৃন্দৰ উদ্যোগত ইয়াত এই দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা আজি শুভ আৰম্ভণি ইতিমধ্যে হৈছে। খুব সুন্দৰ এটা পৰিৱেশ আৰু অত্যন্ত মই সুখী যে ইয়াতে আচলতে এই অঞ্চলটোৰ যিসকল বিশিষ্ট ব্যক্তি সকলোকে ইয়াতে আমন্ত্ৰণ জনাই খেলপথাৰত ক্ৰিকেট টুৰ্ণামেণ্টৰ শুভাৰম্ভণি আগেয়ে তেওঁলোকক সন্মান যাচা হৈছে। আমাৰ সকলোৰে হিয়াৰ আমঠো আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গদেৱক ইয়াতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখন ইয়াতে শুভাৰম্ভ কৰিছে। মই উদ্যোক্তা পদুম গগৈকে প্ৰমুখ কৰি ইয়াৰে স্থানীয় যিসকল আমাৰ ব্যক্তি গোটেই খেলখনৰ লগত জড়িত সকলোকে মই তেওঁলোকক এই প্ৰয়াসক মই আদৰণি জনাইছোঁ আৰু মই আশা কৰোঁ যে নিশ্চিতভাৱে এই খেলখনৰ জৰিয়তে আচলতে অকল যে খেলৰ লগত জড়িত খেলুৱৈসকলে ইয়াতে জড়িত হৈছে এনেকুৱা নহয়, আচলতে সমাজৰ সকলো স্তৰৰ ব্যক্তি সকলো স্তৰৰ মানুহে ইয়াতে জড়িত হৈ আচলতে এটা উৎসৱমুখৰ পৰিৱেশ ইয়াতে সৃষ্টি হৈছে, যাৰ কাৰণে মই অনুভৱ কৰোঁ যে এখন খুব ভাল টুৰ্ণামেণ্ট ইয়াতে বহুকেইটা দল ইতিমধ্যে আহি উপস্থিত হৈছে ইয়াতে। মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ আৰু এখন যি লিচুবাৰী বৰভেটা গাঁৱৰ যুৱকবৃন্দই ইয়াতে বিশেষভাৱে স্বৰ্গীয় আচাৰ সিং দেৱৰ সোঁৱৰণত এই ক্ৰিকেট টুৰ্ণামেণ্টখন ইয়াতে আয়োজন কৰিছে। গতিকে নিশ্চিতভাৱে খেলুৱৈসকলক ইয়াত সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এখন ভাল টুৰ্ণামেণ্ট ইয়াতে হৈছে। খেলপথাৰখনৰ লগতে ইয়াৰ অঞ্চলটোৰ সকলো ৰাইজে ইয়াতে সহযোগ কৰাৰ গোটেই পৰিৱেশটো অত্যন্ত আদৰণীয়। মই আশা কৰোঁ যে এখন ভাল টুৰ্ণামেণ্ট হ'ব। লিচুবাৰী লোকেল ল'ৰা মিলি যিটো খেল পাতিছে আমি গম পাই ভাল পাইছোঁ। আমাৰ দেউতাৰ নামত তেওঁলোকে কিবা উৎসৰ্গা কৰিছে, তাৰ কাৰণে আমি ভাল পাইছোঁ। আমি শুভেচ্ছা জনাইছোঁ যাতে নেকি এই ধৰণৰ খেলবিলাক পাতি আমাৰ ল'ৰাবিলাকে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে মিলি আৰু ৰাইজৰ কাৰণে ভাল কৰক আৰু আমি যি পাৰোঁ আমাৰ পৰিয়ালৰ পৰা সদায় সহায় হাত আগবঢ়াই দিম। আচাৰ সিং সোঁৱৰণিত প্ৰথমবাৰৰ বাবে লিচুবাৰী বৰপেটা গাঁৱৰ যুৱবৃন্দৰ উদ্যোগত লিচুবাৰীবাসীৰ আতিথ্যত দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখনি আমাৰ আচাৰ সিং খেলপথাৰত আয়োজন কৰা হৈছে। আমাৰ মাত্ৰ এটাই উদ্দেশ্য যে অঞ্চলসমূহত যিবোৰ খেলুৱৈ বা যিসকলৰ ক্ৰিকেটৰ প্ৰতি প্ৰতিভা আছে তেখেতসকলক আমি এখন মঞ্চ দিয়াৰ চেষ্টা কৰিছোঁ। খেলুৱৈসকলক আমি আনি ৰাইজৰ মাজত চিনাকি কৰাই দিয়াৰ চেষ্টা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ এই যি প্ৰচেষ্টা অনাগত দিনতো আমি একাধিক্ৰমে চলাই যাবলৈ চেষ্টা কৰিম আৰু আমাৰ আজি এই খেলখনত যথেষ্ট স্থানীয় ৰাইজকে প্ৰমুখ্য কৰি আমাৰ যুৱ ছাত্ৰ পৰিষদৰ সতীৰ্থসকলেও যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আমি তেখেতসকলকো অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।